ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত লগাইছে এক গুৰুত্বপূৰ্ণ আৰোপ। ইউক্ৰেইনে বনাই আছে ডাৰ্টি নিউক্লিয়াৰ বম। এই যুদ্ধৰ মাজতে ৰাছিয়াৰ বাবে এক সুখবৰ লৈ আহিছে ভাৰতে। ভাৰতে ক্ৰয় কৰিব কেইবাখনো ৰাছিয়ান ফাইটাৰ জেট। যুদ্ধৰ মাজতে ভাৰতে সহায় কৰিলে ইউক্ৰেইনবাসীক। যুদ্ধৰ বাবে ইউক্ৰেইনত খাদ্য সংকটে দেখা দিছিল আৰু সেই সময়তে ভাৰতে হাত আগবঢ়াইছে। নমস্কাৰ, আপোনালোক সকলোকে N4U আছামিজ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আপোনালোকে যদি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খবৰসমূহ সময়মতে পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। আহক এতিয়া খবৰকেইটা সবিস্তাৰে জানি লওঁ। ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে গৈ সহায় কৰিলে ইউক্ৰেইনবাসীক। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ফলত ইউক্ৰেইনত খাদ্য সংকটে দেখা দিছে। গতিকে ভাৰতে ইউক্ৰেইনলৈ খাদ্য সামগ্ৰী পঠাইছে হিউমেনিটেৰিয়ান এইড হিচাপে। যি সময়ত ভাৰতৰ ওপৰত বিশ্বৰ বিভিন্ন দেশে হেঁচা প্ৰয়োগ কৰি আহিছিল ইউক্ৰেইনক ছাপৰ্ট কৰিব লাগে বুলি, তেনে সময়তে ভাৰতে ইউক্ৰেইনলৈ পঠালে হিউমেনিটেৰিয়ান এইড। আৰু বিশ্বৰ বিভিন্ন দেশে ভাৰতৰ এই পদক্ষেপক শলাগ লৈছে। ৰাছিয়া চৰকাৰৰ বাবে এক সুখবৰ লৈ আহিছে ভাৰত চৰকাৰে। যি সময়ত বিশ্বৰ বিভিন্ন দেশে ৰাছিয়াৰ অৰ্থনীতি কলাপছ কৰাৰ চিন্তা কৰি আছিল, সেই সময়তে ভাৰতে ৰাছিয়াৰ বাবে লৈ আহিছে এক সুখবৰ। ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিবলৈ লৈছে কেইবাখনো ফাইটাৰ জেট। ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিব 12খন সুখয় আৰু 21খন MiG-29 যুঁজাৰু বিমান। এই যুদ্ধৰ সময়ত ভাৰতৰ এই দিলে ৰাছিয়াক যথেষ্টখিনি সকাহ দিব। ভাৰতীয় বায়ুসেনা বাহিনীত 12খনকৈ সুখয় বিমান আৰু 21খনকৈ MiG-29 বিমানৰ ৰিটায়াৰমেণ্ট হৈছে। এই ৰিটায়াৰমেণ্ট ৰিপ্লেচমেণ্ট কৰিবৰ বাবে ভাৰতক 12খনকৈ সুখয় যুঁজাৰু বিমান আৰু 21খনকৈ MiG-29 যুঁজাৰু বিমানৰ প্ৰয়োজন হৈছে। বিভিন্ন এনালাইটিকে মত পোষণ কৰি আহিছে যে ভাৰতে যদি এই যুঁজাৰু বিমান ৰাছিয়াৰ পৰা ক্ৰয় কৰে, তেনে ক্ষেত্ৰত আমেৰিকাই ভাৰতৰ ওপৰত কাটছা চেংচন লগাব পাৰে নেকি। ইয়াৰ বিপৰীতে বিভিন্ন এনালাইটিকে মত পোষণ কৰিছে যে আমেৰিকাই হয়তো ভাৰতৰ ওপৰত কাটছা চেংচন নলগাব, কাৰণ ভাৰতে ৰিটায়াৰমেণ্ট হোৱা যুঁজাৰু বিমানকেইখনৰ ৰিপ্লেচমেণ্টত ৰাছিয়াৰ পৰা এই যুঁজাৰু বিমানকেইখন ক্ৰয় কৰিবলৈ লৈছে। ইউক্ৰেইনৰ ওপৰত গম্ভীৰ আৰোপ লগাইছে ৰাছিয়াৰ প্ৰশাসনে। ৰাছিয়াৰ প্ৰশাসনে উল্লেখ কৰিছে যে ইউক্ৰেইন ইজ মেকিং ডাৰ্টি নিউক্লিয়াৰ বম, আৰু USA ইউক্ৰেইনক এই ডাৰ্টি বম বনোৱাত সহায় কৰি আহিছে। এটা নিউক্লিয়াৰ বম প্ৰথমতে ব্লাষ্ট হয় আৰু ব্লাষ্ট হোৱাৰ পিছত ৰেডিয়েশ্যনৰ জৰিয়তে ইয়াৰ আশৰ পাশৰ অঞ্চলখিনি ধ্বংস কৰি পেলায়। কিন্তু এটা ডাৰ্টি নিউক্লিয়াৰ বম ব্লাষ্ট নহয়, ই ৰেডিয়েশ্যনৰ জৰিয়তে আশৰ পাশৰ অঞ্চলখিনি ধ্বংস কৰে। এই ডাৰ্টি নিউক্লিয়াৰ বমটোৱে ৰেডিয়েশ্যনৰ জৰিয়তে বিভিন্ন লোকক এফেক্ট কৰিব পাৰে। এটা নিউক্লিয়াৰ বম বনাবলৈ অত্যাধুনিক প্ৰযুক্তিৰ দৰকাৰ হোৱাৰ লগতে তাৰ বাবে যথেষ্ট অৰ্থৰো প্ৰয়োজন হয়। কিন্তু এটা ডাৰ্টি নিউক্লিয়াৰ বম বনাবলৈ ইমান অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োজনো নহয় বা ইমান অৰ্থৰো খৰচ নহয়। ইউক্ৰেইনৰ বিৰুদ্ধে এক গম্ভীৰ আৰোপ লগাইছে ৰাছিয়া প্ৰশাসনে, কিন্তু ৰাছিয়া প্ৰশাসনে ইয়াৰ সঠিক তথ্য প্ৰমাণ দিয়া নাই। ৰাছিয়া প্ৰশাসনে মাত্ৰ উল্লেখ কৰিলে যে ইউক্ৰেইন আমাৰ বাবে চিকিউৰিটি থ্ৰেট হৈ পৰিছে। ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাদিমিৰ পুটিনে নিজ দেশবাসীৰ আগত অৱগত কৰিলে যে ইউক্ৰেইন প্ৰশাসনে ডাৰ্টি নিউক্লিয়াৰ বম বনাই ৰাছিয়াৰ বাবে এক চিকিউৰিটি থ্ৰেট হৈ পৰিছে, আৰু লগতে উল্লেখ কৰিলে যে বিশেষ সূত্ৰৰ ফালৰ পৰা ৰাছিয়া প্ৰশাসনে গম পাইছে যে ইউক্ৰেইনে নিউক্লিয়াৰ বমৰ ওপৰত কাম কৰি আছে। আশা কৰোঁ আপোনালোকে এই খবৰকেইটা জানি নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।